विमल साहब बुढ़ा भाग হয়েছে বুড়া বাঘ বহুত ডেঞ্জারাস মানুষ হয় হ্যাঁ জঙ্গলের ভিতর বহি থাকে রকিবুল হোসেনের নিচিনা তাজা বকরি যদি পায় তাৰপিছত কি কৰিব সেইটো আপোনালোকে জানে চিৰ ফাৰ কৰি খাই টাই হাড্ডি উড্ডি পৰ্যন্ত খাই শেষ কৰি দিব সেইটোৰ কাৰণে সি ৰেডি থাকক দ্বিতীয় কথা মই শুনিছোঁ মই নিজে ডাইৰেক্ট শুনা নাই শুনিছোঁ ইনডাইৰেক্ট যে মই বুজি চালানী মাছ রকিবুল হোসেন তো একদিনের কারণে ধুবড়ি তাই না থাকে কেতিয়াবা মিটিঙত আহি এক রাত থাকে ভাগি যায় মই তো 20 বছর পরে ইয়াত আছো এতিয়া কোন চালানী মাছ হল 20 বছৰত লণ্ডনত গ'লে মই নেশ্যনেলিটি পাই যাওঁ জাৰ্মানীত গ'লে নেশ্যনেলিটি পাই যাওঁ 20 বছৰত লাগাতাৰ থাকিলে আমেৰিকাত গৈ নেশ্যনেলিটি পাই যাওঁ ধুবুৰীত মই 20 বছৰৰ পৰা আগে 3.5 বছৰ শালমাৰাৰ মই এম এল এ আছো তাৰপিছত 15 বছৰৰ পৰা এম পি হৈ আছো এই ধুবুৰীৰ পৰা তো কোন চালানী হ'ব রকিবুল হোসেন সাহেব চালানি হব मैं চালানি নহওঁ मैं ধুবুৰী বাসী ইয়াৰ বাসিন্দা विमल साहब বুঢ়া ভাগ হয়েছে বুঢ়া বাঘ বহুত ডেঞ্জারাস মানুষ হয় হ্যাঁ জঙ্গলের ভিতর বহি থাকে রকিবুল হোসেনের নিচিনা তাজা বকরি যদি পায় তাৰপিছত কি কৰিব সেইটো আপোনালোকে জানে চিৰ ফাৰ কৰি খাই টাই হাড্ডি উড্ডি পৰ্যন্ত খাই শেষ কৰি দিব সেইটোৰ কাৰণে সি ৰেডি থাকক দ্বিতীয় কথা মই শুনিছোঁ মই নিজে ডাইৰেক্ট শুনা নাই শুনিছোঁ ইনডাইৰেক্ট যে মই বুজি চালানী মাছ রকিবুল হোসেন তো একদিনের কারণে ধুবড়ি তাই না থাকে কেতিয়াবা মিটিঙত আহি এক রাত থাকে ভাগি যায় মই তো 20 বছর পরে ইয়াত আছো এতিয়া কোন চালানী মাছ হল 20 বছৰত লণ্ডনত গ'লে মই নেশ্যনেলিটি পাই যাওঁ জাৰ্মানীত গ'লে নেশ্যনেলিটি পাই যাওঁ 20 বছৰত লাগাতাৰ থাকিলে আমেৰিকাত গৈ নেশ্যনেলিটি পাই যাওঁ ধুবুৰীত মই 20 বছৰৰ পৰা আগে 3.5 বছৰ শালমাৰাৰ মই এম এল এ আছো তাৰপিছত 15 বছৰৰ পৰা এম পি হৈ আছো এই ধুবুৰীৰ পৰা তো কোন চালানী হ'ব রকিবুল হোসেন সাহেব চালানি হব मैं চালানি নহওঁ मैं ধুবুৰী বাসী ইয়াৰ বাসিন্দা